নমস্কাৰ, ষ্টুডিঅ'ত মই জিতেনে লৈ আহিছোঁ এক বিশেষ খবৰ। পলাশবাৰী সমষ্টিৰ ওপৰহালিস্থিত ধপাত কোম্পানীৰ মাৰাত্মক দুৰাৰোগ্য কেঞ্চাৰ বেমাৰৰ বাহক নেকি শংকিত স্থানীয় ৰাইজ। কোনে কিমান কমিশ্যন পায় বহিৰাগত ত্ৰিমূৰ্তি ধপাত কোম্পানীৰ পৰা। কোম্পানীটোৰ গাতে লাগি আছে স্থানীয় আৱাসসমূহ। কোম্পানীৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্যসমূহে খেতিপথাৰৰ সমূহ বিনষ্ট কৰাৰ উপক্ৰম হৈছে। এই অভিযোগ স্থানীয় ৰাইজৰ। চাওক অৰুণোদয় অসমৰ এই বিশেষ প্ৰতিবেদন। পলাশবাৰী সমষ্টিৰ ওপৰহালিস্থিত ত্ৰিমূৰ্তি ধপাত কোম্পানী মাৰাত্মক দুৰাৰোগ্য কেঞ্চাৰ বেমাৰৰ বাহক নেকি শংকিত স্থানীয় ৰাইজ। কোনে কিমান কমিশ্যন পায় বহিৰাগত ত্ৰিমূৰ্তি ধপাত কোম্পানীৰ পৰা। কোম্পানীটোৰ গাতে লাগি আছে স্থানীয় আৱাসসমূহ। কোম্পানীৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্যসমূহে খেতিপথাৰসমূহ বিনষ্ট কৰাৰ উপক্ৰম কৰিছে। ধৰ্ণা প্ৰতিবাদ কৰি কোনো সুফল পোৱা নাই স্থানীয় ভুক্তভোগী ৰাইজে। কিন্তু কাৰ আশীৰ্বাদত বলিয়ান একাংশ বহিৰাগত কোম্পানী। পলাশবাৰী সমষ্টিৰ কোনো শক্তিশালী নেতাই বৰপীৰা পাৰি দিছে এই ধপাত উদ্যোগটো। সাংবাদিকে প্ৰশ্ন কৰিলে অসভ্য আচৰণ কৰে কোম্পানীটোৰ কৰ্তৃপক্ষই। অনুজ্ঞাপত্ৰ অবিহনে চলিছে বহিৰাগত ত্ৰিমূৰ্তি ধপাত কোম্পানীটো। আৰু এফালৰ পৰা পলাশবাৰী সমষ্টিৰ বনাঞ্চল মাটি ভেটি পথাৰ বহিৰাগত পুঁজিপতিৰ হাতত যোৱাৰ পাছত এইবাৰ মাৰাত্মক কেঞ্চাৰ বেমাৰৰ লগত যুঁজিব লাগিব নেকি পলাশবাৰীবাসীয়ে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, খাদ্য সুৰক্ষা বিভাগ তথা প্ৰশাসনৰ এই কোম্পানীটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। হয়, পৰৱৰ্তী সময়ত স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, খাদ্য সুৰক্ষা বিভাগ তথা প্ৰশাসনে এই কোম্পানীটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু এটা লক্ষণীয় বিষয়। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। ত্ৰিমূৰ্তি তম্বাকৰ ফলত আমাৰ এই অঞ্চলত আমি এই জৰ্দাৰ গন্ধত আমি উশাহ ল'ব নোৱাৰোঁ। শিখৰৰ গন্ধত আমি উশাহ ল'ব নোৱাৰোঁ। মেচিনৰ মাতত ৰাতি আমি টোপনি মাৰিব নোৱাৰোঁ। আৰু খোৱা নিশাত আমি কষ্ট পাওঁ। ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়িব নোৱাৰে। ঘৰত দৰ্জা খিৰিকী খুলিব নোৱাৰোঁ। আমাৰ হাহাকাৰ এতিয়া মানে ভালকৈ উশাহ ল'ব নোৱাৰোঁ। এতিয়া আমাৰ এই অঞ্চলত বেমাৰে মানুহক মানে বিয়পি ধৰিব যেন অনুভৱ হৈছে। মানে কেঞ্চাৰ বেমাৰ, হাৰ্টৰ অসুখ, মানুহবিলাকে মাথা ঘূৰাব বুলি কয়, মাথাৰ বিষ হোৱা বুলি কয় গধূলি। আৰু গোটেই ৰাতি তেওঁলোকে বেছি স্পীডত তাৰমানে এইবিলাক চলায় মেচিনবিলাক। আৰু বহুত মানে আৱাজ দিয়ে আৰু গন্ধটো ৰাতি বেছিকৈ ওলায়। আৰু এই অঞ্চলৰ বৃহৎ ক্ষতি হৈ আছে। জনপ্ৰতিনিধিক এই ক্ষেত্ৰত অৱগত কৰা গৈছিল নেকি? জনপ্ৰতিনিধিক এই ক্ষেত্ৰত আমি অৱগত কৰিছোঁ লিখিত আকাৰে। তেওঁ হ'ব বুলি কৈছে, কিন্তু আজিলৈ তাৰমানে তাৰ কোনো ফলাফল পোৱা নাই আমি। স্বাস্থ্যমন্ত্ৰী আৰু নহয়, আমি স্থানীয় বিধায়কক জনাইছিলোঁ। এতিয়া আমি এই খেতি উঠাৰ পিছত আমি এতিয়া স্বাস্থ্য বিভাগ, পলিউশ্যন বিভাগ আৰু মুখ্যমন্ত্ৰীক আমি লগ কৰিম বুলি ভাবিছোঁ তাৰমানে এই বিষয়ে। তেওঁলোকৰ কোনো লাইচেঞ্চ নাই। লাইচেঞ্চ নোহোৱাকৈ অলৰেডি তাৰমানে সিহঁতৰ এপ্ৰিলতে লাইচেঞ্চৰ মানে মেদ শেষ হৈছে। তাৰপিছতো কাৰ আশীৰ্বাদত এই কোম্পানীটো উদ্যোগটো চলি আছে আমি বুজিব, এটা সাঁথৰ হৈ আছে তাৰমানে। কোনোবাৰ হাত আছে কাৰণে তেওঁলোকে সাধাৰণ জনতাক তাৰমানে কেয়াৰ আপ নকৰি এতিয়াও আজিও চলিয়ে আছে। যিটো শিখৰ কোম্পানী, যিটো এইটো কোম্পানীটো বনাইছে, এইটো কোম্পানীৰ পৰা বহুত মানে স্বাস্থ্যৰ কাৰণেও হানিকাৰক। আৰু যিবিলাক কেমিকেলৰ যিবিলাক পানী ওলাই আহে, পানীবিলাক এইপিনে খেতি এইপিনেও পৰি আহে। এইবিলাক গন্ধত মানে থাকিব নোৱাৰে। যিটো এইটো নালা গৈছে, এইটো নালা যিটো আছে এইটো বৰ্তমান ওপৰহলীয়া দখলা যিটো নালা, এইটোতো মানে গন্ধত থাকিব নোৱাৰি। এইটোত মানে ৰাতি হওক দিন হওক মানে ইয়াতে শিখৰৰ গন্ধত কোনো থাকিব নোৱাৰি। আৰু কিছুদিন পিছত হয়তো কি বেমাৰে লগাল দিয়ে কোনে ক'ব। এইটো কেঞ্চাৰো হৈ যাব পাৰে চব মানুহৰে। এইটো মানে হেৰি কৰাৰ কাৰণে মানে যিকোনো উপায়েৰে বন্ধ কৰাৰ কাৰণে এইটো কোনো চব মানুহে হয়তো লগ হৈ গোটেইবিলাকে এটা চেষ্টা কৰিব লাগে। এইটোৱে আপুনি এতিয়া কি বিচাৰিছে আপোনালোকে? এতিয়া আমাৰ বিচাৰ মতে কি এইটো বন্ধ হ'ব লাগে, সেইটোৱে জানো আমি আৰু বেলেগ একো নাই। খালি বেলেগ জেগাত অকণমান নৰ্থ ইষ্টতহে আছে এইবিলাক শিখৰ কোম্পানী, বেলেগতো দেখাই নাই ক'তো এনেকুৱা কোম্পানী। এইটোৱে প্ৰথম দেখা পাইছোঁ মই, ইয়াতো ক'তো দেখা নাই। আৰু যদি আছে সেইবিলাক নাজানো, কিন্তু শিখৰ কোম্পানী মই ইয়াতে দেখিছোঁ। শিখৰ কোম্পানী ইয়াৰ আগতো আমি এইবিলাক উঘলি ফেলিছিলোঁ খুটি চুটি। ইয়াৰ আগতেও SDC ছাৰতে অৱগত কৰিছিলোঁ, এখন লেখা আছিল 1922 চনৰ কিবা তাৰিখটো মই নাজানো। এইটো কোম্পানীটো নদীত বানাওঁতে তেতিয়াও লিখিছিলোঁ মই। এতিয়া আছিল কেছ নম্বৰ আছিল 680 না কিমান নম্বৰ, সেইটোও কৈছোঁ আহিছিল, বন্ধলো আহিছিল এইবিলাকত। সেইটোৱে এইখিনি ক'ব লাগিব। এইটো মানে পানী মানে চেলকে চলাতে বন্ধ হৈছে। এইটো কাৰণে যিটো কাৰখানা যিটো শিখৰ কোম্পানী মানে এইটো কাৰণে মানে বন্ধ হৈছে। এইটো কাৰণে আমি এপ্লিকেশ্যন দিছিলোঁ। এইবিলাক যিবিলাক পোষ্ট বনাইছিল এইবিলাক আমি ভাঙিও ফেলাইছিলোঁ খুটা চুটা। আকৌ ভাঙি পেলাই আকৌ বনাইছে। কাৰ স্বাৰ্থত কি কৰি বনাইছে নাজানো এইটো আৰু। আমিতো এইবিলাক ভাঙিছিলোঁৱে এইবিলাক পোষ্টবিলাক গোটেই প্ৰথম এইটো বনোৱা অৱস্থা।